এটা জাতিৰ পৰিচয় বহন কৰিবৰ বাবে সেই জাতিৰ বিভিন্ন বিষয়ক সমৃদ্ধ কৰা উপাদানবিলাকৰ চৰ্চা হ'ব লাগিব, তাৰ প্ৰদৰ্শন হ'ব লাগিব আৰু তাক লৈ বিভিন্ন আলোচনা হ'ব লাগিব। আৰু এনেকুৱা এটা কামেই বিগত সময়ছোৱাত সাংবাদিকতাৰ দৰে বৃত্তি ত্যাগ কৰি কেৱল জাতিটোৰ স্বাৰ্থত উৎসৰ্গিতভাৱে এগৰাকী ব্যক্তিয়ে কাম কৰিছে, সেয়া হ'ল মনোৰম গগৈ আৰু তেওঁৰ লেখিকা পত্নী মনালিছা বাইদেউ। আৰু আমি সেই থলগিৰিত আছোঁ আৰু থল যাক কোৱা হয় আমাৰ থলুৱা যিটো বিষয়, সেই বিষয়টোক লৈ আমি কেনেকৈ আগবাঢ়ি যাম তাৰ ওপৰত জাতিটোৰ এটা বিষয় অগ্ৰসৰৰ দায়িত্ব। গতিকে বিহুৰ সময়ত আছোঁ আৰু এই বিহুৰ সময়ত থলগিৰিৰ পৰা এটা বাৰ্তা নিশ্চয় যাব লাগে আৰু সেই বাৰ্তাটো হ'ল অৰ্থনৈতিক বাৰ্তা। সেই বাৰ্তাটো হ'ল জাতিটোক সুৰক্ষা কৰাৰ বাবে অৰ্থনৈতিকভাৱে কেনেকৈ আগবাঢ়ি যাম সেই বাৰ্তাটো দি আছে মনোৰম দাই। পুনৰবাৰ অভিনন্দন জনাইছোঁ যে আজিৰ পৰা 5 বছৰ আগতো আমি সাক্ষাৎকাৰত মিলিত হৈছোঁ, বিভিন্ন সময়ত আপুনি ছ'চিয়েল মিডিয়াত লিখি আছে একানপটীয়াকৈ এই কামটোত যে জড়িত হৈ আছে, কিন্তু আপোনাৰ ভিতৰত সাংবাদিকজন এতিয়া সোমাই আছে। আমি বিভিন্ন লেখাত পাওঁ, কেতিয়াবা আক্ষেপো কৰিছে বিভিন্ন মানুহে যেতিয়া আপোনাক বিভিন্ন ব্যাখ্যা আগবঢ়াই আপোনাক লৈ। কি কথা প্ৰেৰণা দিছে যে মই এই কথাটোক আগবঢ়াই লৈ যাম? আমি যোৱা 40-45 বছৰে অসমীয়া জাতিয়ে আন্দোলন কৰিলোঁ। অসম আন্দোলন, আলফাৰ আন্দোলন, কৃষক মুক্তিৰ আন্দোলন, বহুত আন্দোলন কৰিলোঁ আৰু আন্দোলনবিলাকৰ পৰিণতি গৈ তাৰ যিটো ফলাফল ওলাব লাগে সেই ফলাফলটো অসমবাসীৰ বাবে ইতিবাচক ফলাফল নহয়। গতিকে এই গোটেই আপুনি যদি চাই যোৱা 40-50 বছৰৰ অসমৰ ইতিহাসত, ৰাজনৈতিক ইতিহাসেই হওক, সামাজিক ইতিহাসেই হওক, তাত আমি কেতিয়াও অৰ্থনীতিটো আমাৰ এজেণ্ডা হিচাপে নল'লোঁ। অৰ্থনৈতিক কৰ্মসূচী অবিহনে যিটো জাতি খেতিৰ ওপৰতে নিৰ্ভৰশীল, আজি বিহু আমি পাতিছোঁ, বিহুৰ মূল আধাৰটো হ'ল খেতি। যেতিয়ালৈকে কৃষক নাথাকিব, যেতিয়ালৈকে খেতি নাথাকিব, তেতিয়া অসমৰ পৰিচয় নাথাকিব। গতিকে আমি অসমীয়া জাতি বুলি সদম্বে ঘোষণা কৰোঁ, গামোচাখনক আমি বিৰাট আদৰ সাদৰ কৰোঁ, কিন্তু আপুনি জানেনে যে 90%তকৈ বেছি গামোচা, লাখ লাখ গামোচা এতিয়া বাহিৰত মেচিনত বনাই আহে, এইবোৰ বজাৰত উপলব্ধ। আপডেট দিছে আৰু আমাৰ ইয়াত যিটো বস্ত্ৰ আৰু হস্ততাঁত বস্ত্ৰ বিভাগে তেওঁলোকে যিবিলাক তালাচী চলাইছে, তাত মাত্ৰ 300খন 200খন এনেকুৱা বাহিৰৰ গামোচাটো তেওঁলোকে জব্দ কৰিছে। লাখ লাখ গামোচা গুদামত পৰি আছে, লাখ লাখ গামোচা ডাঙৰ ডাঙৰ বিপণীবিলাকত পৰি আছে। গতিকে আমি খাদ্য সংস্কৃতি, বস্ত্ৰ সংস্কৃতি, এই গোটেইবিলাকক মিলাই আমি এটা জাতীয় অৰ্থনীতি কৰ্মসূচী গ্ৰহণ নকৰিলে জাতিটো নাবাচিব। সেইকাৰণে মই সাংবাদিকতা বৃত্তি এৰি এইটোতে নিজকে আত্মনিয়োগ কৰিছোঁ। যোৱা প্ৰায় 10 বছৰ ধৰি এই কামটোত লাগি আছোঁ। অসমৰ গাঁৱে ভূঞে শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান পাৰোঁ সিমান গাঁৱৰ বিশেষকৈ থলুৱা যিবিলাক আমাৰ উপান্ত কৃষক তেওঁলোকক আমি সহায় কৰিছোঁ, যিবিলাক ক্ষুদ্ৰ উদ্যোগী তেওঁলোকক সহায় কৰিছোঁ। গতিকে ইয়াত আপুনি যিমানখিনি বস্তু দেখিছে, খোৱা বস্তু, কাপোৰ, এইবিলাক 100% থলুৱা বস্তু। আমি এই থলুৱা সামগ্ৰীখিনি যাতে অসমৰ জনগণে নিজে ব্যৱহাৰ কৰি আৰু আনকো যাতে তেওঁলোকে প্ৰেৰণা দিয়ে যে আমি নিজৰ বস্তুখিনি যদি আমি চলাই যাওঁ, নিজৰ বস্তুখিনিৰ যদি আমি অন্ন বস্ত্ৰ বাসস্থানৰ যিটো আমাৰ পূৰ্বপুৰুষসকলে যিটো গ্ৰহণ কৰিছিলে সেইটো আমি গ্ৰহণ কৰিব পৰা অৱস্থাত আছোঁ। মই ভাবোঁ যে জাতি ৰক্ষাৰ কাৰণে সেইটো এটা প্ৰধান উপায়। সেইকাৰণে বহাগ বিহুৰ সময়ত, বিহুৰ বতৰত সকলোকে আহ্বান জনাওঁ যে আপোনালোকে বিহুটো কৃষিৰ পৰা, খেতিৰ পৰা বিচ্ছিন্ন নকৰিব। যিবিলাক কৃষকে উৎপাদন কৰা বস্তু আমি যদি আপুনি চহৰত পাইছে চহৰৰ পৰা কিনক, গাঁৱত পাইছে গাঁৱৰ পৰা কিনক, আপুনি গাঁৱৰ মানুহ যদি এইবিলাক আপুনি বনাওক। আৰু ইয়াক এটা আমি বাহিৰৰ সামগ্ৰীবিলাকৰ তুলনাত এইবিলাক স্বাস্থ্যসন্মত, গতিকে আমাৰ অৰ্থনীতিও থাকি যাব, সেইটো আপোনালোকে ব্যৱহাৰ কৰক। এতিয়া মূলতঃ বিহুক লৈ কেনেধৰণৰ ইয়াতে সামগ্ৰী বা স্পেচিয়েল বা বিশেষ বিহুক লৈ আমাৰ চব ধৰণৰ আছে। আমাৰ ইয়াতে এটা আছে পিঠা লাড়ু, আপুনি সকলো ধৰণৰ পিঠা লাড়ু পাব। ইয়াত আছে চাউল, বৰা চাউল, জহা চাউল, জহা বৰা, কোমল চাউল, চিৰা, সান্দহ, গুড়, দৈ, ক্ৰীম, গৰুৰ দৈ, ম'হৰ দৈ, গৰুৰ ক্ৰীম, ম'হৰ ক্ৰীম, সকলো আমি ইয়াত উপলব্ধ কৰাইছোঁ। আৰু ভৱিষ্যতে আমি অসমৰ সকলোবিলাক গাঁৱৰ সম্পদ যাতে আমি উলিয়াই আনিব পাৰোঁ, যাতে আমি বৃহৎ পুঁজিপতি গোষ্ঠীৰ সৈতে আমাৰ অসমীয়া ব্যৱসায়ীয়ে, উদ্যোগীয়ে যাতে এটা কম্পিটিশ্যন
কৰিব পাৰে সেইটোৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ। এটা বাৰ্তা যে যিকোনো কাম কৰোঁতে তাত বহুত ষ্ট্ৰাগল থাকে, সেই কথাটো চৰ্চাত নাহে। আমি জানো মাজতে আপুনি ঈশ্বৰৰ কিবা এটা নিয়তিৰ কাৰণে অসুস্থ হ'ব লগা হৈছিলে, আৰ্থিকভাৱে ক'ভিডৰ সময়ত এনেকুৱা হৈছিল বহু মানুহে আপোনাৰ ঋণৰ টকা বিচাৰি ভাবুকি দিয়া বুলি আপুনি ছ'চিয়েল মিডিয়াতো লিখিছে। সেই চেলেঞ্জেছখিনিক এইকাৰণে ক'ব লাগে যে এইবিলাক কাম কৰোঁতে সেইবিলাক থাকিবই, সেইখিনি অভাৰকাম কেনেকৈ কৰি আমি আগবাঢ়িছোঁ। নহয়, আপুনি ব্যৱসায় হওক বা যিকোনো কাম কৰিলেই প্ৰত্যাহ্বান আহিবই। প্ৰত্যাহ্বানবিলাকক আপুনি গ্ৰহণ কৰিব লাগিব, সেইটো এটা সুযোগ হিচাপে। প্ৰত্যাহ্বানটো এইকাৰণে আহে, এই সুযোগটো আহে আমাক নিজকে উন্নত কৰিবৰ কাৰণে, প্ৰমাণ কৰিবৰ কাৰণে আমি যে সক্ষম। আৰু এইবিলাক আহিবই, এইবিলাক ভাতৰ লগত পানীৰ নিচিনা কথা। সেইখিনিক লৈ মানসিক এটা স্তৰলৈ যাব পাৰিব লাগিব, য'ত আমি উদ্যোগী হিচাপে অকল ময়েই নহয় আৰু হাজাৰ হাজাৰ পৰিয়ালক যাতে আমি আত্মসংস্থাপনৰ দিহা কৰিব পাৰোঁ। আমাৰ মূল উদ্দেশ্যটো সেইটো। আমি ব্যৱসায় লাভ কৰিছোঁ, লোকচান কৰিছোঁ, বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, এইটো ডাঙৰ কথা নহয়। আমাৰ কাৰণে ডাঙৰ কথাটো হ'ল আমি যাতে এটা মানসিক স্তৰলৈ গতি কৰিব পাৰোঁ, যাতে আমাৰ নিজৰ সক্ষমতা আমি আমাৰ কামৰ জৰিয়তে প্ৰমাণ কৰিব পাৰোঁ। বৰ্তমান চৰকাৰ এখনৰ আচলতে অৰ্থনৈতিক এজেণ্ডা থাকিব লাগে। এতিয়া ঋণৰ ওপৰতে তেওঁলোকৰ অৰ্থনৈতিক এজেণ্ডা চলি আছে। তো আপোনাৰ পৰামৰ্শ থাকিব নেকি যে আমাৰ চন পৰা মাটি আছে বা বিভিন্ন উপায় আছে যে অৰ্থনৈতিকভাৱে চৰকাৰখনে কৰিব পৰা কিবা উপায় আছে? নাই, কৰিব পাৰে, কিন্তু চৰকাৰৰ আপুনি কেন্দ্ৰীয় চৰকাৰ হওক, ৰাজ্য চৰকাৰ হওক, তেওঁলোকৰ অৰ্থনৈতিক নীতিটো কেনেকুৱা? তেওঁলোকৰ অৰ্থনৈতিক নীতিটো হ'ল বৃহৎ পুঁজিক তেওঁলোকে অগ্ৰাধিকাৰ দিব। ক্ষুদ্ৰ আমাৰ ইয়াতে সকলোবিলাকে মেক্সিমাম আমি উপান্ত কৃষক, মই কৈছোঁ, তেওঁলোকে অকলে বহুজাতিক কোম্পানী বৃহৎ পুঁজিৰ লগত মানে যুঁজ কৰিব নোৱাৰে। গতিকে সামগ্ৰিকভাৱে সকলোৱে একলগ হৈ যদি যুঁজখন কৰে, মই ভাবোঁ এইটো এটা আমি ওপৰলৈ যাব পাৰিম। চৰকাৰে তেনেকুৱা নীতি ল'ব লাগে। মই ভাবোঁ যে এতিয়া কেৱল বৃহৎ পুঁজিপতিক আমাৰ মাটি বাৰী, আমাৰ সা সম্পত্তি চমজাই দিয়াতকৈ ইয়াৰ থলুৱা উদ্যোগীসকলক তেওঁলোকে শক্তিশালী কৰিবৰ কাৰণে প্ৰচেষ্টা চলাওক। বৰ্তমান সাহসৰ পৰা আশা কৰিছেনে আপুনি? এদিন নহয় এদিন কৰিব লাগিব, কাৰণ সেইটোৱে একমাত্ৰ অসমীয়া জাতি বা অসমখন জীয়াই থকাৰ একমাত্ৰ ৰাস্তা। শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বিহুৰ গোটেই বিষয়টো সুন্দৰভাৱে আগবঢ়া তাকে কামনা কৰিলোঁ। ধন্যবাদ। আপোনালোকে আহিলে আজি বিহুৰ বতৰত এনেধৰণে মোৰ লগত কথা বতৰা পতাৰ সুযোগ দিলে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।